আমি দেখিছোঁ যে সামগ্ৰিকভাৱে বৰ্তমান অসমত অসমীয়া মানুহৰ সংকট চাৰিওফালৰ পৰা সংকটে আৱৰি ধৰিছে। অসমীয়া মানুহে অস্তিত্বৰ সংকটত ভুগি আছে, নিৰাপত্তাৰ সংকটত ভুগি আছে, জীৱনৰ সংকটত ভুগি আছে। যোৱা কিছুদিনৰ ঘটনাৰাজিয়ে অসমীয়া মানুহৰ দুখ আৰু দুৰ্ভাগ্যৰ প্ৰতিফলন স্পষ্টভাৱে দাঙি ধৰিছে। আমি যোৱাকালি ঢিঙলৈ গৈছিলোঁ, ঢিঙৰ অভিজ্ঞতা কিছু হ'ল। ঢিঙত সেই নাৰকীয় কাণ্ডৰ পাছত আমি সেই গাঁওখনলৈ যেতিয়া গৈছিলোঁ, বৰভেটি সোণাৰী গাঁও, গাঁৱৰ ৰাইজে যিধৰণে জীৱন নিৰ্বাহ কৰিছে অভাৱনীয়, অতি বেদনাদায়ক। গাঁওখনৰ জনসাধাৰণে চোৰ ডকাইতৰ উৎপাতত তেওঁলোকে পহৰা দিয়ে নিশা নিশা। খাদ্যত খিৰিকীৰে ভেণ্টিলেশ্যনৰ স্প্ৰে কৰি দিয়ে, আৰু এই খাদ্য খাই যেতিয়া পৰিয়ালটো টোপনিত যায়, নিদ্ৰাত ঢলি পৰে, তেতিয়াই চোৰ আহি ঘৰখনৰ সমগ্ৰ সম্পদ চুৰ কৰে আৰু তাৰ পৰিয়ালটোৰ থকা ছোৱালী মহিলাক শালীনতা হানি কৰে। গাঁৱৰ ৰাইজে পহৰা দিয়ে ৰাইজক যাতে নিৰাপদে শুব পাৰে। অসমৰ বুকুত অসমীয়া মানুহে এইদৰে জীৱন নিৰ্বাহ কৰিব লগাটো অতি দুৰ্ভাগ্যজনক বা বেদনাদায়ক। আমাৰ প্ৰশ্ন হ'ল যে এই কথাখিনি যেতিয়া সাধাৰণ ৰাইজে জানে যে এনেকুৱা ঘটনা ঘটি আছে, পুলিচে কিয় নাজানে? ৰাইজে আমাক জানিব দিছিল যে 5 কিলোমিটাৰমান আঁতৰত এখন থানা আছে, কিন্তু পুলিচৰ অস্তিত্ব গাঁৱৰ ৰাইজে কেতিয়াও অনুভৱ নকৰে। গোটেই নিশা গাঁওখনৰ মাজেৰে গাড়ী মটৰ চলাচল কৰে, ক'ৰ গাড়ী ক'লৈ যায় কোনেও নাজানে। গৰু ছাগলী এইবোৰৰ অবাধ গতিত চুৰি হয়, পুলিচে কিয় নাজানে? ৰাইজৰ দাবী, গাঁওখনত এখন আউটপোষ্ট লাগে, আৰক্ষী চকী এটা লাগে। আমি চৰকাৰক দাবী জনাইছোঁ, অসমীয়া মানুহৰ গাঁওবোৰত নিৰাপত্তা দিয়াৰ স্বাৰ্থত বৰভেটি সোণাৰী গাঁৱত আৰু সেই ধৰণৰ গাঁওসমূহত এটা আৰক্ষী চকী স্থাপন কৰিব লাগে তাৎক্ষণিকভাৱে। এইটো আমাৰ চৰকাৰৰ দাবী। এই যে অসমীয়া মানুহ নিৰাপত্তাহীনতাত ভুগিছে, তাৰ কাৰণ আইনৰ শাসন প্ৰতিষ্ঠা হোৱা নাই। আইনে সঠিকভাৱে দায়িত্ব পালন কৰা নাই, আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰা নাই, চৰকাৰে নিজৰ ৰাজধৰ্ম পালন কৰা নাই, মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজধৰ্ম পালন কৰা নাই। কালি যিটো ঘটনা, পৰহি যিটো ঘটনা ঢিঙত হৈ গ'ল, সেই ঘটনাটোৰ পাছত মুখ্যমন্ত্ৰীয়ে দুটা কথা ৰাজহুৱাভাৱে কোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথম কথা, মুখ্যমন্ত্ৰীয়ে কৈছে যোৱা লোকসভা নিৰ্বাচনৰ পাছত এনেধৰণৰ 22টা ঘটনা অসমত সংঘটিত হৈছে। তাৰমানে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে অসমত এনে ঘটনা 22টা সংঘটিত হৈছে যোৱা এই 2 মাহ সময়ৰ ভিতৰত। আৰু এটা কথা কৈছে, য'ত অসমীয়া মানুহ সংখ্যালঘু হৈ আছে সেই স্থানসমূহত এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে। দুয়োটা কথাই অতি উদ্বেগজনক। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ লগত ৰাজধৰ্ম পালন কৰাৰ ক্ষেত্ৰত কি সম্পৰ্ক আছে? মুখ্যমন্ত্ৰীয়ে দিয়া যিটো পৰিসংখ্যা, এই পৰিসংখ্যাই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা আৰু বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দিয়া নাই জানো? যদি 2 মাহত 22টা এনে ঘটনা ঘটিছিল, 23 নম্বৰ ঘটনাটো হ'বলৈ মুখ্যমন্ত্ৰী বাট চাই আছিল নেকি? কেনেকৈ ঘটিবলৈ পালে? এই সামগ্ৰিক দৃশ্যপটৰ পাছত আমি যদি অনুভৱ কৰোঁ, আমি দেখিম যে যিখিনি প্ৰাথমিক আৰু মৌলিক দায়িত্ব এখন চৰকাৰৰ, সেই প্ৰাথমিক আৰু মৌলিক দায়িত্ব এই চৰকাৰখনে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পালন কৰা নাই। আমি সকলোৱে জানো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 23 বছৰ অসমৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ক্ষমতাত আছে। তেখেতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাওঁ
যে আপুনি যদি ৰাজধৰ্ম পালন কৰিব বিচাৰিছিল, অসম চুক্তি ৰূপায়ণ কৰি যদি ৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকসকলক চিনাক্ত কৰিলেহেঁতেন, ৭১ চনৰ পাছত অহা অবৈধ বিদেশী নাগৰিকসকলক যদি চিনাক্তকৰণ কৰিলেহেঁতেন, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলেহেঁতেন আৰু বহিষ্কৰণৰ বাবে যাৱতীয় বিধিগত ব্যৱস্থাবোৰ যদি আৰম্ভ কৰিলেহেঁতেন, এই ঘটনাবোৰ নিশ্চিতভাৱে প্ৰতিৰোধ হ'লহেঁতেন। কিন্তু আপুনি অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা যোৱা ২৩ বছৰত গ্ৰহণ নকৰিলে, য'ত আপুনি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। তাৰ বাহিৰেও অসমীয়া মানুহক যদি অসম চুক্তিৰ ৬ নং দফাৰ অধীনত সাংবিধানিক ৰক্ষা কৱচ দিয়াটো নিশ্চিত কৰিলেহেঁতেন আপোনালোকে দিয়া প্ৰতিশ্ৰুতিৰ আধাৰত, তেতিয়াও সাংবিধানিকভাৱে অসমীয়া মানুহ সুৰক্ষিত হ'লহেঁতেন। আপুনি আপোনাৰ নিজৰ দায়িত্ব পালনত ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে ২২টা ঘটনা সংঘটিত হৈছে। যোৱা নিৰ্বাচনৰ ফলাফলৰ পাছত মুখ্যমন্ত্ৰীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ কোনোবাই মানা কৰিছিল নেকি? অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক কোনোবাই বাধা দিছিল নেকি? নিৰ্বাচনৰ ফলাফল লোকসভাৰ আছিল, তাৰ লগত ৰাজ্য চৰকাৰৰ কাম কাজ, তাৰ লগত মুখ্যমন্ত্ৰীৰ কাম কাজৰ কি সম্পৰ্ক আছে? মুখ্যমন্ত্ৰীয়ে দিয়া পৰিসংখ্যাই মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা উদঙাই দিয়া নাই জানো? যিখন চৰকাৰৰ দিনত দুমাহত ২২-২৩ আৰু যোৱা দুদিনৰ আৰু ২-৩টা ঘটনা সংঘটিত হৈছে, মানে যোৱা দুমাহত যদি যিখন ৰাজ্যত ২৫টাকৈ নোৱাৰি আৰু আনৰেজিষ্টাৰ্ড কেছটো বহুত আছে, ৰেজিষ্টাৰ্ড কেছ যদি ২৫টা বা ২২টা বা ২৪টা ২৫টা এনে ঘটনা সংঘটিত হৈছে, ধৰ্ষণৰ ঘটনা, তাৰ বাবে মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰা উচিত যে মই ব্যৰ্থ হৈছোঁ। নে এইটো হয় নেকি বাৰু যে মুখ্যমন্ত্ৰীয়ে ঘটনাটো হ'লে ভাল পায় বা নিয়ন্ত্ৰণ কৰিব নিবিচাৰে, কাৰণ ঘটনাটো হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ তেওঁৰ বাবে সুবিধা হয়। ইয়াত দুটা কথা জড়িত আছে। যোৱা সময়ছোৱাত যদি মুখ্যমন্ত্ৰীয়ে দিয়া পৰিসংখ্যাৰ আধাৰত এই ২২-২৪টা ২৫টা ঘটনা যদি সংঘটিত হৈছে যোৱা ডেৰ মাহৰ ভিতৰত, হয় মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, তেওঁ নিয়ন্ত্ৰণ কৰিব পৰা নাই, বা মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে নিয়ন্ত্ৰণ কৰা নাই। কোনটো সঁচা? তাৰ এটাই হ'ব লাগিব দুটাৰ ভিতৰত। দুইটা অপৰাধ। মুখ্যমন্ত্ৰী আসনত বহি ৰাজধৰ্ম পালন নকৰাটো অপৰাধ, মুখ্যমন্ত্ৰী অপৰাধৰ বাবে অপৰাধী। গতিকে মুখ্যমন্ত্ৰীয়ে দিয়া যিটো নেৰেটিভ যে যোৱা নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত এনে ঘটনা ২২টা সংঘটিত হৈছে, মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি ল'ব লাগে। দ্বিতীয় কথাটো কৈছে অসমীয়া মানুহ য'ত সংখ্যালঘু হৈছে তাত এনে ঘটনাবোৰ ঘটিছে, হয়। আৰু সেইবাবে আমি আজন্ম চিঞৰি আছোঁ যে অসম চুক্তি ৰূপায়ণ কৰক, অবৈধ বিদেশীক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰক, ভোটাৰ তালিকাও তেওঁলোকৰ নাম কৰ্তন কৰক, সেইবাবে চিঞৰি আছোঁ। মুখ্যমন্ত্ৰীয়ে এই কথাষাৰ কোৱাৰ কোনো সুবিধা নাই যে মোক অলপ সুবিধা দিয়ক আৰু অলপ সময় দিয়ক, মই কামটো কৰিম। ২৩ বছৰ, সুদীৰ্ঘ ২৩ বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক নেতা, আৰু এই ৩.৫ বছৰ তেখেত অসমৰ মুখ্যমন্ত্ৰী। তেখেত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। যিটো কাম তেওঁ ২৩ বছৰত কৰিব নোৱাৰিলে, তাৰপাছত মুখ্যমন্ত্ৰীয়ে আন কাৰোবালৈ দায়িত্ব ঠেলি দিব পৰাৰ নৈতিক অধিকাৰ বাৰু মুখ্যমন্ত্ৰী আছেনে? আমি আজি এই ঘটনা প্ৰসংগত পুনৰ দোহাৰিছোঁ যে অসম চুক্তি ৰূপায়ণ কৰক, ৭১ চনৰ পাছত অহা অবৈধ বিদেশীক চিনাক্তকৰণ কৰক, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক, তেওঁলোকক সকলো চৰকাৰী সা সুবিধাৰ পৰা তেওঁলোকৰ নাম বাতিল কৰক, আৰু সেইসকলক বহিষ্কৰণৰ ব্যৱস্থা কৰক, আৰু যেতিয়ালৈকে বহিষ্কাৰ নহয় তেতিয়ালৈকে সেইসকলক ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰাখক। কিন্তু মুখ্যমন্ত্ৰীয়ে সেই কামটো কৰা নাই।
মুখ্যমন্ত্ৰীয়ে হিন্দুৰ সুৰক্ষাৰ কথা কৈ ৰাজনীতি কৰি আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে হিন্দু সুৰক্ষা দিব পৰা নাই। অসমীয়া হিন্দুকো সুৰক্ষা দিব পৰা নাই, বংগবাসী হিন্দুকো সুৰক্ষা দিব পৰা নাই। অবৈধ বিদেশীক বহিষ্কাৰ কৰা নাই, অবৈধ বিদেশীক চিনাক্তকৰণ কৰা নাই। আৰু বৈধ ভাৰতীয় বহু হিন্দু বংগভাষী মানুহ আজিও ডিটেনশ্যন কেম্পত আছে, তেওঁলোকৰ আধাৰ কাৰ্ড নাই, বায়োমেট্ৰিক ভেৰিফিকেশ্যন কৰিব পৰা নাই। তেওঁলোকৰ বিষয়টো সমাধান কৰি তেওঁলোককো ন্যায় দিব পৰা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে কাক ন্যায় দিছে? তেওঁ কেৱল নিজক ন্যায় দিছে, নিজে ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে যি কৌশল প্ৰয়োজন সেই কৌশল তেওঁ প্ৰয়োগ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰতিটো দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক ঘটনাক তেখেতৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে। এই কথাষাৰ অসমৰ ৰাইজে বুজি পোৱা ভাল। চাওক, প্ৰথম কথাটো হ'ল, এনেকুৱা ঘটনা ঘটিলে তেখেতে কয় যে একাংশ লোকে মুছলমান তুষ্টিকৰণ কৰে। কোনেও মুছলমান তুষ্টিকৰণ নকৰে। দেশক ভাল পোৱা কোনো মানুহে কোনো অবৈধ বিদেশীক তুষ্টিকৰণ নকৰে, অবৈধ বিদেশীক বিৰোধিতা কৰে। মুছলমান তুষ্টিকৰণ, হিন্দু তুষ্টিকৰণ এই কামবোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ দলে কৰে। 23 বছৰীয়া ৰাজনৈতিক ইতিহাসত, মুখ্যমন্ত্ৰী ক্ষমতাত থকা 23 বছৰীয়া ৰাজনৈতিক ইতিহাসত 13-15 বছৰ কাল তেখেতে মুছলমান তুষ্টিকৰণ কৰিছিল। 8 বছৰ হিন্দু তুষ্টিকৰণ কৰি আছে, হিন্দু তুষ্টিকৰণ 8 বছৰ কৰিছে। তাৰ পূৰ্বে 15 বছৰ তেওঁ মুছলমান তুষ্টিকৰণ কৰিছিল। আপোনালোকৰ মনত থাকিব, তেখেতে টুপি পিন্ধি মাদ্ৰাছাত গৈ কোৰাণ শ্বৰীফক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল। আমি নকওঁ, কিন্তু আমি কোৰাণ শ্বৰীফক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি নকওঁ। মই কম মদ ভাগৱত গীতা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ। মুছলমানে কোৰাণ শ্বৰীফক শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি ক'ব, আমি আমাৰ ধৰ্মগ্ৰন্থক শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি ক'ম। খ্ৰীষ্টিয়ানে তেওঁলোকৰ ধৰ্মগ্ৰন্থক শ্ৰেষ্ঠ বুলি ক'ব। প্ৰত্যেকটো ধৰ্মই নিজৰ নিজৰ ধৰ্মগ্ৰন্থক শ্ৰেষ্ঠ বুলি ভাবে আৰু কোৱাৰ অধিকাৰ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৰাণ শ্বৰীফক শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি কৈছিল ৰাজহুৱাভাৱে, মূৰত টুপি এটা পিন্ধি। তাতকৈ ডাঙৰ পুষ্টিকৰণ কি লাগে? গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল। অসমৰ পানীৰ পাইপেৰে পানী আহে, গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়, সেইটোক তুষ্টিকৰণ বুলি কয়। সেইটো মুছলমানৰ তুষ্টিকৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই সেইটো পৰ্যায়লৈকে। ক্ষমতাৰ কাৰণে সেই সময়ত মুছলমানৰ তুষ্টিকৰণ কৰিলে, আজি ক্ষমতাৰ কাৰণে তেওঁ হিন্দুৰ তুষ্টিকৰণ কৰি আছে। এতিয়া তেখেতে নিজৰ ক্ষমতা প্ৰাপ্তিৰ বাবে, ক্ষমতাত থাকিবৰ বাবে এটা নেৰেটিভ ক্ৰিয়েট কৰিব আৰু অসমৰ জনসাধাৰণ তেওঁৰ নেৰেটিভৰ পিছে পিছে দৌৰি যাব লাগিব। তাৰ কিবা যুক্তিযুক্ততা আছে নেকি? অসমৰ জনসাধাৰণে এইটো উপলব্ধি কৰা ভাল যে হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ, চিন্তাধাৰা, কথা বতৰা অসমৰ সমাজ ব্যৱস্থাৰ বাবে অতি ভয়াৱহ। আপোনালোকে চাওক, যদি সঁচাকৈয়ে অসমত আইনৰ শাসন প্ৰতিষ্ঠা কৰিব বিচাৰিছে, মই আকৌ কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে যোৱা 3 বছৰত আটাইতকৈ বেয়া শাসন চলাই আছে, আটাইতকৈ অদক্ষ মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত। ৰাইজৰ শাসন, সুশাসন তেওঁ দিব পৰা নাই। আপোনালোকে মন কৰক, যোৱা মানে দুখী এজনে এটা অপৰাধে অপৰাধ কৰিলে অপৰাধীজনে সাহস কেনেকৈ কৰে? যদি অপৰাধীসকলে জানে যে এই অপৰাধটো কৰিলে এমাহৰ ভিতৰত মোৰ ফাঁচী অনিবাৰ্য, সেই অপৰাধটো কৰিলে অপৰাধীজনে সাহস নকৰিব। আজি পৃথিৱীৰ বিভিন্ন দেশত ক'ৰবাত মহুৰা নচলে, মাদক দ্ৰব্য নচলে, ক'ৰবাত ড্ৰাগছ নচলে, শাস্তি ভয়াৱহ। তাত জানে যে মই যদি মাদক দ্ৰব্য মোৰ লগত পাই মোৰ শাস্তি ভয়াৱহ, মোৰ হাতত যদি ড্ৰাগছ পাই মোৰ শাস্তি ভয়াৱহ। ভাৰতবৰ্ষত আৰু অসমত জানিব লাগিব ক্ৰিমিনেলবিলাকে, অপৰাধীবিলাকে, যে নাৰীৰ যদি শ্লীলতা হানি কৰোঁ মোৰ মৃত্যু অনিবাৰ্য, মোৰ ফাঁচী অনিবাৰ্য। সেই কামটো আমি কিয় কৰিব পৰা নাই? আৰক্ষীক যদি ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয়, আৰক্ষী শীৰ্ষ বিষয়াক যদি চিণ্ডিকেটৰ টকা সংগ্ৰহত ব্যৱহাৰ কৰা হয়, আৰক্ষীক যদি কৈ দিয়া হয় যে অবৈধ কয়লা, অবৈধ কাঠ, অবৈধ শিল, অবৈধ চুপাৰী এইবোৰ তোমালোকে গাড়ী নধৰিবা, আৰক্ষী শংকিত হৈ যায় যে কোনটো কাম কৰিম, কোনটো কাম নকৰিম, কোনটো কাম কৰিলে চৰকাৰে ভাল পাব, কোনটো কাম কৰিলে চৰকাৰে বেয়া পাব। আৰক্ষীক ফ্ৰী হেণ্ড দিব লাগিব যে অপৰাধ নিয়ন্ত্ৰণ কৰক,
ৰেছপনচিবিলিটি তোমালোকৰ ওপৰত ফিক্স থাকিব। যদি আৰু অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰা তোমালোক ৰিৱাৰ্ড দিয়া হ'ব তোমালোকক, যদি নোৱাৰা তোমালোকক শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব। পুলিচৰ গোটেই ব্যৱস্থাটো ৰিফৰ্ম কৰক। এনেকুৱা ক্ষেত্ৰত ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰক। অপৰাধীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক, তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি জেললৈ ফৰৱাৰ্ড কৰক, তদন্তৰ প্ৰক্ৰিয়া সঠিকভাৱে কৰক, চাৰ্জশ্বিট ফাইল কৰক, ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ ট্ৰায়েল আৰম্ভ কৰক আৰু নিশ্চিত কৰক যে এমাহ 1.5 মাহ 2 মাহৰ ভিতৰত যেন অপৰাধীজনৰ মৃত্যুদণ্ডৰ আদেশ জাৰি হয়, মৃত্যুদণ্ডৰ দ্বাৰা শাস্তি তেওঁ লাভ কৰিবলৈ পাৰে। এই কথাটো কৈ দিয়া উচিত ইনভেষ্টিগেটিং অফিচাৰক, যদি তোমালোকৰ ৰিপৰ্ট, তোমালোকৰ ইনকুৱাৰী প্ৰচিডিউৰত যদি কিবা লেপছ থাকে, তাৰ বাবে যদি দোষী হাৰি যায় কোৰ্টৰ পৰা, তুমি ছাছপেণ্ড হ'বা। ইনভেষ্টিগেটিং অফিচাৰক ছাছপেণ্ড কৰক, ছুপাৰভাইজিং অফিচাৰক ছাছপেণ্ড কৰক আৰু জিলাখনৰ এছপিক ছাছপেণ্ড কৰক যদি দোষী হাৰি যায় পুলিচৰ প্ৰচিডিউৰ লেপছৰ কাৰণে। সেইবোৰ ৰিফৰ্ম কৰক, চাব ক্ৰাইম কম হয় নে নহয়। 72 ঘণ্টাৰ ভিতৰত ক্ৰাইম নিয়ন্ত্ৰণ কৰিব পাৰে অসম পুলিচে। আৰক্ষীয়ে বিচাৰিলে কাৰো চেণ্ডেল এযোৰো কোনো চোৰ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত খাদ্যত স্প্ৰে মাৰি ৰাতি চুৰ কৰি লৈ যায়, আৰক্ষীয়ে গম নাপায়। গৰু ছাগলী গোহালিৰ পৰা লৈ যায়, গৰু ছাগলী উঠাই লৈ গুচি যায়, আৰক্ষীয়ে গম নাপায়। এইটো বিশ্বাসযোগ্য নে? আৰক্ষীক ফ্ৰী হেণ্ড দিয়ক, ৰেছপনচিবিলিটি ফিক্স কৰি দিয়ক, পুলিচ ৰিফৰ্ম কৰক, ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ কৰক, এমাহ 1.5 মাহ 2 মাহৰ ভিতৰত অপৰাধীৰ মৃত্যুদণ্ডটো নিশ্চিত হ'ব লাগিব আদালতত, আইনৰ গণ্ডিৰ ভিতৰত। এটা দুটা মানুহক কিবা এডভান্সাৰ, এটা দুটা মানুহক ভৰিত গুলিয়াই দিলে অপৰাধ কমি নাযায়। হিমন্ত বিশ্ব শৰ্মাদেৱে এনেকুৱা এডভান্সাৰ বহুত কৰিলে, কেইবাটাও মানুহক, বহু মানুহক ভৰিত গুলিয়ালে যোৱা সময়ছোৱাত, অপৰাধ কমিল নেকি? নাই কমা। এজন দুজন মানুহক ভৰিত গুলিয়াই দিলে অপৰাধ নকমে। অপৰাধ আইনৰ দৃষ্টিকোণেৰে মষিমূৰ কৰিব লাগিব, ফাঁচি দিব লাগিব, মৃত্যুদণ্ড। অপৰাধীয়ে জানিব লাগিব যে মই অপৰাধ কৰি মোৰ মৃত্যুদণ্ড অনিবাৰ্য আৰু মোৰ 2 মাহৰ ভিতৰতে মোৰ মৃত্যুদণ্ড হ'ব। পুলিচে জানিব লাগিব, ইনভেষ্টিগেশ্যন মই প্ৰপাৰলি কৰিব লাগিব, যদি প্ৰচিডিউৰ লেপছ থাকে, যদি দোষী হাৰি যায় মই ছাছপেণ্ড হ'ম। ছুপাৰভাইজিং অফিচাৰ জানিব, তদন্তকাৰী অফিচাৰে মই কাম কাজ ভালকৈ চকু দিওঁ, তেওঁ যদি লেপছ কৰে ময়ো ছাছপেণ্ড হ'ম। এছপিয়ে জানিব লাগিব, অপৰাধী যদি বাচি যায় ময়ো ছাছপেণ্ড হ'ম, তেওঁলোকৰ কাম কাজবোৰ মই চকু দিম। কৰি চাওক মুখ্যমন্ত্ৰীয়ে, ফলাফল পায় নে নাপায়। কিন্তু সেইটো নকৰাৰ ফলত আপোনালোক এটা মই ডাটা দিওঁ। 2018, 19 আৰু 20 3 বছৰত অসমত মহিলাক নাৰীজনিত অপৰাধ, মহিলাৰ শ্লীলতাহানিকে ধৰি, ধৰ্ষণকে ধৰি নাৰীজনিত অপৰাধৰ মোকদ্দমা গোচৰ ৰুজু হৈছিল 84,064টা গোচৰ ৰুজু হৈছিল, কেছ ৰেজিষ্টাৰ্ড 84,064 কেছ ৰেজিষ্টাৰ হৈছিল নাৰীজনিত 3 বছৰত। তাৰপিছত এইবোৰ আছেই, মানে 21, 22, 23, 24 মই যোৱাই নাই, মই 18, 19, 20 3 বছৰৰ ডাটা মই দিছোঁ। 84,064টা গোচৰ পঞ্জীয়ন হৈছিল মহিলাৰ লগত জড়িত গোচৰ। 1,07,863জন মানুহ গ্ৰেপ্তাৰ হৈছিল। 84,064টা মোকদ্দমা গোচৰ ৰেজিষ্টাৰ দিছিল, পঞ্জীয়ন হৈছিল, গোচৰ পঞ্জীয়ন হৈছিল। 1,07,863জন মানুহ গ্ৰেপ্তাৰ হৈছিল। 1,07,863। এতিয়া আমাৰ শুনি ভাল লাগিব যে চৰকাৰখন কিমান পৰিপক্ক, কিমান সক্ষম। 84,000 গোচৰৰ বিপৰীতে 1,07,863জন মানুহ গ্ৰেপ্তাৰ কৰিলে, হয়নে? ইয়াৰ ফলাফলটো শুনক। এতিয়া মোকদ্দমাৰ চলাৰ পাছত শাস্তি পালে কিমানে জানে? 787জনে মাত্ৰ। 1,07,863জন মানুহৰ ভিতৰত মাত্ৰ শাস্তি পালে 787জনে কনভিক্ট হ'ল।
এই যদি 1,07,863 মানুহৰ ভিতৰত 70,000 মানুহৰ মৃত্যুদণ্ড হ'লহেঁতেন, যাৱজ্জীৱন কাৰাদণ্ড হ'লে, মই 100% মই কোৱা নাই, 100%টো সম্ভৱ নহ'ব পাৰে, কেতিয়াবা নিৰপৰাধী মানুহ 2-এজন এৰেষ্ট হয়, 100% মই নকওঁ। 70%, 70,000, 80,000, 60,000, যদি 60-70,000 অপৰাধী যোৱা সেই 3টা বছৰত যদি মৃত্যুদণ্ড হ'লহেঁতেন বা যাৱজ্জীৱন কাৰাদণ্ড হ'লহেঁতেন, আপোনালোকে সকলোৱে অনুভৱ কৰকচোন নিৰপেক্ষভাৱে ক্ৰাইম নিয়ন্ত্ৰণ হ'লহেঁতেন নে নাই? প্ৰথম কথা যে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সদিচ্ছা আছে নে নাই, আমাৰ যোগ্যতা আৰু দক্ষতা আছে নে নাই? আমাৰ যদি যোগ্যতা আৰু দক্ষতা নাথাকে, আমাৰ যদি ৰাজনৈতিক অভিসন্ধি থাকে, আমাৰ যদি সম্পদ আহৰণটো একমাত্ৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হয়, ক্ষমতাত থকাটোৱে যদি জীৱনৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হয়, তেতিয়াহ'লে মই মোৰ ব্যৰ্থতা আৰু বিফলতাবোৰ মই ৰাইজলৈ ঠেলি দিম। এই ঘটনা হৈছে অমুকটো কাৰণে ৰাইজে এনেকুৱা কৰিব লাগিব, ৰাইজে তেনেকুৱা কৰিব লাগিব, ৰাইজে তেনেকুৱা কৰিব। ৰাইজে কিয় কৰিব লাগিব? চৰকাৰ কিয় আছে? চৰকাৰে কিয় নকৰে? ৰাইজে শাস্তি দিব নোৱাৰে, শাস্তি দিব লাগিব চৰকাৰে, আইনৰ দণ্ডিত শাস্তি দিব লাগিব। ৰাইজে এটা কাম কৰিব পাৰে, যিবোৰ অপৰাধীয়ে এনেকুৱা ঘৃণনীয় অপৰাধ কৰে, সেই অপৰাধীৰ সমাজখনে সেইজন অপৰাধীক সমাজচ্যুত কৰিব পাৰে আৰু কৰিব লাগে। আমি সেইটো আহ্বান জনাম যে মুছলমান সমাজে তেওঁলোকৰ সমাজৰ অপৰাধীবোৰক সমাজচ্যুত কৰক, সামাজিকভাৱে বৰ্জন কৰক। হিন্দু সমাজেও নিজৰ সমাজৰ অপৰাধীবোৰক সমাজচ্যুত কৰক, সামাজিকভাৱে আঘৰীয়া কৰক। ৰাইজে সিমানখিনিয়ে কৰিব পাৰে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব পাৰে। কিন্তু বাকী কামবোৰ চৰকাৰে কৰিব লাগিব। চৰকাৰে মৃত্যুদণ্ড দিয়াটো নিশ্চিত কৰিব পাৰে। গতিকে সামগ্ৰিকভাৱে যোৱা সময়ছোৱাত যিটো ঘটনা ঘটি আছে, ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰি আছে। আমি অসমীয়া মানুহৰ নিৰাপত্তালৈ উদ্বিগ্ন। চৰকাৰক সকীয়াই দিছোঁ, অসমীয়া মানুহ য'ত সংখ্যালঘু হৈ আছে, তেনে স্থানত অসমীয়া মহিলাৰ জীৱন সম্পত্তি আৰু সতীত্বৰ সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব। সেই নৈতিক দায়িত্ব চৰকাৰে ৰাজধৰ্ম বুলি পালন কৰক। অসমীয়া মহিলাক, অসমীয়া পুৰুষক, অসমীয়া মানুহৰ জীৱন আৰু সম্পদৰ নিৰাপত্তা সুনিশ্চিত কৰক। আৰু যিবোৰ স্থানত সন্দেহজনক অবৈধ বাংলাদেশীৰ প্ৰয়োভৰ আছে, সেই ঠাইবিলাকত অসম চুক্তি আধাৰত 71 চনৰ পাছৰ বিদেশী চিনাক্তকৰণ কৰক, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক, তেওঁলোকক বহিষ্কাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক, আৰু বহিষ্কাৰ নহ'লে তেওঁলোকক ডিটেনশ্যন কেম্পত নি ভৰাই থৈ দিয়ক। বহু বৈধ ভাৰতীয়ক ডিটেনশ্যন কেম্পত ভৰাই থৈ দিয়া আছে, বহু বংগবাসী হিন্দু বৈধ ভাৰতীয়ক ডিটেনশ্যন কেম্পত ভৰাই থৈ দিয়া আছে, তেওঁলোকৰ নথি পত্ৰ আছে। বহু স্বাধীনতাৰ আগে পিছে অহা মানুহকো ডিটেনশ্যন কেম্পত ভৰাই থৈছে, ভোটাৰ কৰি থৈছে, তেওঁলোকৰ বায়'মেট্ৰিক্স ভেৰিফিকেশ্যন নহয়, আধাৰ কাৰ্ড নাপায়। সেই ভাৰতীয় নাগৰিকসকলক ন্যায় দিয়ক, হিন্দু বংগলী সেই ভাৰতীয় নাগৰিকসকলক ন্যায় দিয়ক, আৰু এইসকল অবৈধ বাংলাদেশীক ডিটেনশ্যন কেম্পত ভৰ্তি কৰক। ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, নহ'লে ভয়াৱহ ভৱিষ্যত অসমলৈ আহিব। আৰু অসমৰ 23 বছৰ শাসনত তেওঁ আছে, আৰু 2 বছৰ আছে কাৰ্যকাল, 25 বছৰ হ'ব। 25 বছৰ শাসনত ধাৰাবাহিকভাৱে থকাৰ পাছত অসমৰ যিকোনো সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক বিনাশৰ বাবে হিমন্ত বিশ্ব শৰ্মা ঐতিহাসিকভাৱে আজন্ম অপৰাধী হিচাপে চিহ্নিত হ'ব। কাৰণ 25 বছৰ শাসন কৰিব, আৰু 2 বছৰ 1.5 বছৰৰ পিছত 25 বছৰ সময় বৰ দীঘলীয়া সময়। তাৰপাছত হিমন্ত বিশ্ব শৰ্মা এইটো এক্সকিউজ ল'ব নোৱাৰিব যে মোক আৰু এটা কাৰ্যকাল সময় দিয়ক, মই এইটো কৰি দেখুৱাম, আৰু এটা কাৰ্যকাল এইবাৰ ভোট দিয়ক, মই সেইটো কৰি দেখুৱাম। নাই, আৰু আপোনাক সময় দিয়া নহয়। 25 বছৰ বহুত দীঘলীয়া সময়। আপুনি 25 বছৰ কি কৰিলে অসমৰ মানুহৰ কাৰণে আমি দেখিলোঁ।